নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে থাম্বনেইল প্ৰত্যক্ষ কৰিলে যে লিখা হৈছে বন্ধ হ'ব বহু হাজাৰ কৰ্মচাৰীৰ দৰমহা কোনসকল কৰ্মচাৰীৰ দৰমহা বন্ধ হ'ব কি কাৰণে বন্ধ হ'ব আদি সকলোখিনি কথা আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'ৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব ছাৰ বাইদেউসকল আজি কিছুদিনৰ পূৰ্বে অসম চৰকাৰৰ বিত্ত বিভাগৰ তৰফৰ পৰা কেইবাখনো পত্ৰ আহিছিল আৰু কোৱা হৈছিল যে সকলো চৰকাৰী কৰ্মচাৰী সকলে ফিন আসামত তেওঁলোকৰ কিছুমান সেলফ সাৰ্ভিস ডাটা আপলোড কৰিব লাগে কিন্তু বহুবাৰ নিৰ্দেশনা প্ৰদান কৰিছে বিত্ত বিভাগে কিন্তু বহু কৰ্মচাৰীয়ে এতিয়ালৈকে তেওঁলোকৰ যি সেলফ সাৰ্ভিস ডাটা ফিন আসামত আপডেট কৰা নাই বা দিদি সকলেও এই ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই আৰু সেই কাৰণে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু সেই পত্ৰখনত উল্লেখ কৰিছে যে যিসকল কৰ্মচাৰীয়ে 15 আগষ্টৰ ভিতৰত এই তথ্য আপডেট নকৰিব তেনে কৰ্মচাৰীসকলৰ দৰমহা 30 আগষ্টৰ ভিতৰত সেই কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰা হ'ব বুলি এখন কঠোৰ নিৰ্দেশনা আহিছে ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আজি কিছুদিনৰ পূৰ্বে এখন পত্ৰ আহিছিল এই সংক্ৰান্তত আৰু এইখনে আছিল সেইখন পত্ৰ আৰু পত্ৰখনৰ মূল বিষয়বস্তু আছিল যে চৰকাৰী যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে অৰ্থাৎ স্থায়ী পদত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক 5টা বিশেষ তথ্য ফিন আসামত আপডেট কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু সেই 5টা তথ্য আছিল এই অংশখিনিত উল্লেখ কৰিছে ডেট অফ বাৰ্থ ডেট অফ ৰিটায়াৰমেণ্ট ডেট অফ এন্ট্ৰি ইনটু গভ সাৰ্ভিস অৰ্থাৎ প্ৰথম জয়নিং ডেটটো আপুনি ইয়াত এন্টাৰ কৰিব লাগিব পেন ডিটেইলছ আৰু স্পাউস ডিটেইলছ অৰ্থাৎ এই 5টা তথ্য ফিন আসামত আপডেট কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু ইতিমধ্যে হয়তো আপোনালোকে এই কাম সম্পাদন কৰিছে বা বহুতে হয়তো কৰিবলৈ বাকি আছে যদি আপুনি কৰা নাই অনতিপলমে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন থাকিব আৰু এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব খুজিম ইতিমধ্যে আপোনালোকে সাবমিট কৰা তথ্যবিলাক পুনৰবাৰ ভেৰিফিকেশন কৰাৰ কাৰণে হয়তো জিলা বা ব্লক পৰ্যায়ৰ কাৰ্যালয়ৰ পৰা ফৰ্মেট বিলাক আহি আছে পুনৰবাৰ চেক কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে গতিকে যেহেতু বিষয়টো দৰমহাৰ লগত জড়িত আৰু ফিন আসামৰ জৰিয়তে যেহেতু স্থায়ী শিক্ষক শিক্ষয়িত্ৰীসকল বা চৰকাৰী কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় যেহেতুকে দৰমহাৰ লগত জড়িত হৈ আছে ফিন আসাম গতিকে এই সকলোখিনি তথ্য সঠিক সময়ত বা সঠিকভাৱে দিয়াৰ প্ৰয়োজন আছে আৰু যদি নিদিয়ে অনাগত দিনত ইতিমধ্যে বিত্ত বিভাগৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা আহি পৰিছে যে 30 আগষ্টৰ ভিতৰত তেওঁলোকৰ দৰমহা বন্ধ হ'ব যিসকলে এই তথ্য আপডেট নকৰিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো আৰু আশা কৰিছো আজিৰ এই আলোচ্য হিতানে আপোনালোকক উপকৃত কৰিব অনুৰোধ কৰিম যদি ভিডিঅ'টি ভাল পালে তেন্তে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে বিষয়টো অৱগত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ